ৰাস্তাটোৰ গাড়ী যোৱা ৰাস্তাই নাছিলে, সেইটোত এতিয়া ইমান বহলকৈ দিছে মানে এতিয়া 4 লাইন লিখীয়া পুৰা ৰাস্তাটো পুৰা বহল কৰি দিছে, পাহাৰটো কাটি ধুনীয়া হ'ল, ভালে হ'ল বাৰু। বাকী চেল ভৰাই ল'লোঁ বৰ্তমান, এতিয়া দৌৰি থাকা গোটেই দিনটো দৌৰিব লাগিব, উপায় নাই কাৰণ ইমান দিন বহা হ'লতো। तो गाइस ये हम लोग का लास्ट ट्रिप 4 नंबर ट्रिप जा रहा हूँ हम लोग अभी लोड करने के लिए। क्रेशर अभी तक पहुँचा नहीं है। अभी बाकी गाड़ी हम लोग का पीछे है, आज हम दोनों आगे आगे चल रहा है और अभी लोड लेके लास्ट ट्रिप होगा। बाद में मेरा गाड़ी का अभी काम भी निकल गया है तो देखते हैं लोड गाड़ी माल खाली करने का बाद मिस्त्री लोग काम करता है कि नहीं करता है। बाकी लोडটো হৈ গ'ল বাৰু, এতিয়া অলপ পানী এক বটল খাই লৈ যাওঁগে আৰু গাড়ী কামখিনিও কৰিব লগা আছে বৰ্তমান। কামখিনি হয় নহয় চাই লওঁ, মিস্ত্ৰীটো এতিয়া টাইমটো মেকআপ হয় নহয়। বাকি হ'ল এতিয়া বৰ্তমান 4:10 লাগি গ'ল গাড়ী গেৰেজত 10টা 20-30ত। বাকি আজি মিস্ত্ৰীয়ে কৰি দিব বুলি কৈছে কামখিনি। মই গোটেই কামখিনি কৰাম বুলি ভাবা নাছিলোঁ, হ'লেও মিস্ত্ৰীটো কৰি দিম বুলি কৈছে যেতিয়া কৰিয়ে দিওঁ। ভাই ৰাতি 8টা 8:30 বাজি গ'ল ভাই, এতিয়া গাড়ী হোৱা নাই, এতিয়া ৰাতি হৈ গ'ল। যেতিয়া ভিডিঅ'খন ইয়াতে শেষ কৰোঁ, টাটা বাই বাই, ব্লগ পাম আকৌ এটা নেক্সট ব্লগত।